গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি শুক্ৰবাৰ 2024 নৱেম্বৰ মাহৰ 15 তাৰিখ আৰু অসমীয়া কাতি মাহৰ 29 তাৰিখ। আজি তিথি পূৰ্ণিমা, পক্ষ শুক্লপক্ষ। আজি সূৰ্য উদয় হ'ব 6:44 আৰু সূৰ্য অস্ত যাব 5:27। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শৰীৰৰ যিকোনো অংগত আজি বিষ হোৱাৰ সম্ভাৱনা আছে। এনেকুৱা যিকোনো কামৰ পৰা বাচক য'ত শাৰীৰিকভাৱে বহুত কষ্ট হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম কৰক। ৰিয়েল এষ্টেট সম্বন্ধিত নিৱেশত আপোনাৰ ভালেমান লাভ হ'ব। আপোনাৰ জীৱনসংগীৰ লগত কিছুমান গোপনীয় কথা আলোচনা কৰাৰ আগতে এবাৰ ভালকৈ ভাবি লওক। যদি সম্ভৱপৰ হয় তেন্তে ইয়াৰ পৰা বাচক, কাৰণ এইবোৰ কথা বাহিৰত যোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত ভিন্ন বিপদ কাষ চাপিব পাৰে। ৰোমাঞ্চৰ বাবে আগবঢ়োৱা পদক্ষেপ কামত নাহিবও পাৰে। বিশেষ আৰু বিখ্যাত ব্যক্তিৰ লগত কথা পাতি থাকোঁতে নিজৰ চকু মগজু খুলি ৰাখক। হ'ব পাৰে যে আপোনাত কিবা কামত এই চিন্তাসমূহ মনত আহিব পাৰে। আজি খালী থকা সময়ৰ সঠিক ব্যৱহাৰ কৰি পুৰণি বন্ধুসকলক লগ কৰাৰ পৰিকল্পনা বনাব পাৰে। দিনতে জীৱনসংগীৰ লগত তৰ্ক কৰাৰ অন্তত আপোনালোকে এক ধুনীয়া সন্ধিয়া অতিবাহিত কৰিব পাৰিব। সূৰ্যোদয়ৰ সময়ত প্ৰাণায়াম কৰিলে স্বাস্থ্য ভালে থাকে। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ পূৰ্ণ আৰু সন্তুষ্ট জীৱনৰ বাবে মানসিক দৃঢ়তা বৃদ্ধি কৰক। যিসকল লোক বাছ বিচাৰ নোহোৱাকৈ আজিলৈকে পইচা খৰচ কৰি আছিল, আজি সিহঁতৰ পইচাৰ বহুত আৱশ্যকতা আহিব পাৰে, যাৰ ফলত আপুনি জীৱনত পইচাৰ সঠিক মূল্য বুজি পাব। পৰিয়ালত আপুনি এক মধ্যস্থতাকাৰী হিচাপে দায়িত্ব পালন কৰিব। সকলোৰে সমস্যাৰ ওপৰত গুৰুত্ব প্ৰদান কৰক, যাতে সময় থাকোঁতেই সমস্যাৰ ওপৰত নিয়ন্ত্ৰণ পাব পাৰে। কিছুমান মানুহৰ বাবে নতুন ৰোমাঞ্চ সতেজতা আনিব আৰু গোটেই দিন আনন্দত থাকিব। আহিবলগীয়া সময়ত আপুনি আজি অফিচত কৰি থকা কামটোৱে আপোনাক লাভৰ মুখ দেখুৱাব। ঘৰৰ সৰু সদস্যক লগত লৈ আজি আপুনি পাৰ্ক বা শ্বপিং মললৈ ফুৰিব যাব পাৰে। আপোনাৰ জীৱন লগৰী আগতে কেতিয়াও ইমান ভাল অনুভৱ নকৰিব। আপুনি তেখেতৰ পৰা এক ভাল উপহাৰ লাভ কৰিব পাৰে। আৰ্থিক লাভৰ বাবে সদায় তিলৰ তেলৰ চাকি জ্বলাওক। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ অবাঞ্ছিত চিন্তাধাৰা মগজু চানি ধৰিব পাৰে। নিজকে শাৰীৰিক ব্যায়ামৰ মজা ল'ব দিয়ক, কাৰণ খালী মগজু চৈতানৰ ঘৰ। জীৱনসংগীৰ শাৰীৰিক অৱস্থা বেয়া হোৱাৰ বাবে আপোনাৰ ধন খৰচ হ'ব পাৰে, কিন্তু ইয়াত চিন্তাৰ কোনো কাৰণ নাই, কিয়নো ধন এনেকুৱা বিপদৰ সময়ৰ বাবেহে জমা কৰা হয়। পাৰিবাৰিক সমস্যা অথবা জীৱনসংগীৰ লগত চলি থকা অশান্তি আপোনাৰ মানসিক অশান্তিৰ কাৰণ হ'ব পাৰে। সত্য আৰু পবিত্ৰ প্ৰেমৰ অনুভূতিয়ে আপোনাক সুখী কৰিব। আপুনি অনুভৱ কৰিব যে আপোনাৰ সৃজনাত্মক গুণ ক'ৰবাত যেন হেৰাই গৈছে, আৰু নিৰ্ণয় লওঁতে আপুনি আজি বহুত সমস্যাৰ সন্মুখীন হ'ব। ধন, প্ৰেম আৰু পৰিয়ালৰ পৰা দূৰ হৈ আজি আপুনি আনন্দৰ সন্ধানত কোনোবা আধ্যাত্মিক গুৰুৰ লগত দেখা কৰিব যাব পাৰে। আজি আপোনাৰ বৈবাহিক জীৱন প্ৰেম, সন্তুষ্টি আৰু আশাৰে ভৰপূৰ হ'ব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কামত কৰা অত্যধিক কষ্ট আৰু পৰিয়ালৰ সহযোগৰ ফলত আপোনাৰ বাবে প্ৰত্যাশিত ফলাফল আনিব। তেনেহ'লে সফলতাৰ এক দৌৰ একে ৰাখিবৰ বাবে এনেকৈ কষ্ট কৰি থাকক। যিকোনো বস্তু কিনাৰ আগতে সেই বস্তুক ব্যৱহাৰ কৰি চাওক যি আপোনাৰ লগত আগৰে পৰা আছে। আজিৰ দিনাখন বিনা একো বিশেষ কৰাকৈ আপুনি সহজতে অন্য লোকসকলৰ ধ্যান নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আপোনাৰ প্ৰিয়জনৰ পৰা অহা এক ফোনে আপোনাৰ গোটেই দিন ধুনীয়া কৰি দিব। নিজৰ কামক খৰতকীয়া কৰিবৰ বাবে আপুনি টেকনিকি বস্তুত অধিক বিনিয়োগ কৰিব পাৰে। জীৱনসংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আজি আপুনি অফিচৰ পৰা সোনকালে ওলাব পাৰে, কিন্তু বাটত অত্যধিক ভিৰৰ বাবে আপুনি এনেকুৱা কৰাত ব্যৰ্থ হ'ব। যিসকল মানুহ বিয়াক লৈ অকল যৌন প্ৰবৃত্তি নিৰ্মূলৰ এক আহিলা হিচাপে গণ্য কৰে, সিহঁতৰ ধাৰণা ভুল, কাৰণ আজি আপুনি সঁচা প্ৰেমৰ অনুভূতি লাভ কৰিব। মাংস আৰু মদ ত্যাগ কৰিলে স্বাস্থ্য ভাল থাকিব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে লাভ ল'বৰ বাবে ডাঙৰ অতিৰিক্ত উৰ্জাৰ ধনাত্মক ব্যৱহাৰ কৰক। অতিৰিক্ত আয়ৰ বাবে নিজৰ কলাত্মক বিচাৰ বুদ্ধিৰ সহায় লওক। সাধাৰণভাৱে পৰিচিত মানুহৰ লগত প্ৰত্যেক কথা ভাগ বতৰা কৰাৰ পৰা বিৰত থাকক। প্ৰেম এক এনেকুৱা অনুভৱ যি অকল অনুভৱ কৰিব পাৰি আৰু নিজৰ প্ৰিয়জনৰ লগত ভাগ বতৰা কৰিব পাৰি। আজিৰ দিনাখন আপোনাৰ কঠোৰ পৰিশ্ৰম ফলদায়ক সিদ্ধ হ'ব। আপুনি আজি অৱসৰ সময় মোবাইল অথবা টিভি চাই শেষ কৰিব। ইয়াৰ ফলত আপোনাৰ জীৱনসংগী বিৰক্ত হৈ পৰিব, কাৰণ আপোনাৰ তেখেতৰ লগত কথা পাতিব সময় নাই। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগী আন দিনাতকৈ আজি আপোনাৰ ওপৰত অধিক মনোযোগ দিব। বাৰ্লিৰ আটা দি সৰু সৰু গোল বনাই মাছক খোৱালে ঘৰত সুখৰ সঞ্চাৰ হয়।
এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ লগত জড়িত কাৰ্যক্ৰম আৰম্ভ কৰাৰ বাবে আজি ভাল দিন। আপোনাৰ ধাৰণাৰ ফলত লাভ হ'ব পাৰে। দেউতাৰ দক্ষ ব্যৱহাৰৰ বাবে আপুনি খং কৰিব পাৰে, কিন্তু পৰিস্থিতিক নিয়ন্ত্ৰণ ৰাখিবৰ বাবে আপুনি শান্ত হৈ থকা উচিত। ইয়াৰ ফলত আপোনাৰ লাভ হ'ব। যাৰ বিয়া ঠিক হৈছে তেখেতে নিজৰ প্ৰিয়জনৰ পৰা বহুত সুখ লাভ কৰিব। কাম কাজ ভাল চলি থকাৰ বাবে আপুনি আজি প্ৰশংসা লাভ কৰিব। খালী সময়ৰ সদ্ব্যৱহাৰ কৰিব আৰু সেই কামবোৰ পূৰণ কৰিবৰ চেষ্টা কৰিব যি যোৱা সময়ত পূৰ হোৱা নাই। আজিৰ দিন হ'ল উন্মাদ হৈ যোৱাৰ, কাৰণ আপুনি প্ৰিয়জনৰ লগত প্ৰেমৰ উচ্চতা অনুভৱ কৰিব। ইষ্ট দেৱতাৰ লোৰ মূৰ্তি বনাই লৈ পূজা কৰিব পাৰিলে পাৰিবাৰিক জীৱনত সুখ নামি আহিব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ অতি সোনকালে দীৰ্ঘদিনৰ পৰা চলি অহা বেমাৰ ভাল হ'ব আৰু সম্পূৰ্ণৰূপে সুস্থ হ'ব পাৰে। কিন্তু এনেকুৱা স্বাৰ্থপৰ আৰু খঙাল মানুহৰ পৰা সাৱধানে থাকক, যি আপোনাক হতাশ কৰি তুলিব পাৰে আৰু আপোনাৰ সমস্যা বহুত বাঢ়ি যাব পাৰে। এই ৰাশিৰ লোকসকল ঘৰৰ সেইবোৰ সদস্যৰ পৰা দূৰত থাকক যি পইচা এবাৰ ধাৰলৈ ল'লে ঘূৰাই দিব নিবিচাৰে। ঘৰখনক সজাবৰ বাবে নিজৰ অৱসৰ সময়ৰ ব্যৱহাৰ কৰক। ইয়াৰ বাবে পৰিয়ালৰ পৰা প্ৰশংসা লাভ কৰিব। আজি আপোনাৰ প্ৰিয়জনক ক্ষমা কৰিবলৈ নাপাহৰিব। আজিৰ দিনাখন জানি বুজি পদক্ষেপ লোৱা উচিত। এইকাৰণে তেতিয়ালৈকে আপুনি নিজৰ চিন্তাধাৰা ব্যক্ত কৰিব নালাগে, যেতিয়ালৈকে আপুনি সফলতাৰ বাবে নিজকে আশ্বাসত ল'ব নোৱাৰে। যদি আপুনি দীঘলীয়া সময়ৰ পৰা আপোনাৰ জীৱনত কিবা আকৰ্ষণীয় ঘটনা এটা হোৱাৰ বাবে অপেক্ষা কৰি আছে, তেন্তে নিশ্চয় আপুনি তাৰ সংকেত আগতীয়াকৈ দেখা পাব পাৰে। আপোনাৰ জীৱনলগৰীৰ লোকচানৰ বাবে আপুনি বহুত চিন্তিত থাকিব, কিন্তু তেখেতে আপোনাৰ বাবে কিছু বঢ়িয়া কাম কৰিব পাৰে। চাকৰি অথবা ব্যৱসায়ত উন্নতিৰ বাবে গুলপীয়া অথবা সোমথিৰা ৰঙৰ কাঁচৰ বটলত পানী ৰ'দত ৰাখি সেই পানী সেৱন কৰক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি ফূৰ্তি আৰু নিজৰ পচন্দৰ কাম কৰাৰ দিন। আজি যদি আপুনি বন্ধুবৰ্গৰ লগত ফুৰিব গৈ আছে, তেন্তে ভাবি চিন্তি খৰচ কৰিব। ধন হানি হোৱাৰ আশংকা আছে। এই সময়ত এই কথাটো বুজাৰ সময় যে খং পাগলামীৰ প্ৰথম স্তৰ আৰু ই আপোনাক প্ৰত্যেক দিশেদি হানি কৰিব পাৰে আৰু আপোনাক লোকচানৰ মুখত পেলাব পাৰে। বন্ধুৰ লগত সাৱধানে কথা পাতক, কাৰণ আজিৰ দিনাখন আপোনাৰ বন্ধুত্বত ফাট মেলিব পাৰে। সহকৰ্মীৰ লগত কাম কৰাৰ সময়ত যুক্তি আৰু চতুৰতাৰ প্ৰয়োজন হ'ব। আজি আপুনি এনেকুৱা ব্যৱহাৰ কৰক যেনিবা আপুনি এজন বিখ্যাত ব্যক্তি, কিন্তু আজি অকল প্ৰশংসাৰ যোগ্য কামহে কৰক। জীৱনসংগী আজি অলপ অধিক আত্মকেন্দ্ৰিকৰ দৰে ব্যৱহাৰ কৰিব। প্ৰেমত সম্পৰ্ক অধিক শক্তিশালী কৰিবলৈ কুকুৰ অথবা কুকুৰৰ পোৱালীক এবাটি ভৰা গাখীৰ খাবলৈ দিয়ক। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে নিজকে অধিক আশাবাদী কৰাৰ বাবে প্ৰেৰিত কৰক। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ইত্যাদিও ভাল হ'ব, যেনে ভয়, ঈৰ্ষা আৰু ঘৃণা আদি নৰকাত্মক মনোভাৱ কমি যাব। আপোনাৰ শহুৰৰ আজি আপোনাৰ পৰা পইচাৰ ধাৰলৈ বিচাৰিব পাৰে। আপুনি সিহঁতক পইচাটো ধাৰত দি দিব, কিন্তু ইয়াৰ বাবে আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে। আজিৰ দিনাখন আপুনি কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে। যথাৰ্থবাদী ব্যৱহাৰ আঁকোৱালি লওক আৰু যোনে আপোনাক সহায়ৰ হাত আগবঢ়াব তেখেতৰ পৰা চমৎকাৰ আশা নকৰিব। সৰু সুৰা কথালৈও আপোনাৰ প্ৰিয়জনৰ লগত বাদ বিবাদ হ'ব পাৰে। এনেকুৱা মানুহৰ লগত বন্ধুত্ব কৰক যিবোৰ মানুহ কলাত্মক মনৰ হয় আৰু সিহঁতৰ চিন্তাধাৰাৰ আপোনাৰ লগত সাদৃশ্য আছে। যাত্ৰাৰ ফলত সোনকালে লাভ নহ'ব, কিন্তু ইয়াৰ বাবে ভাল ভৱিষ্যতৰ খুঁটি পুতিব পাৰে। আজি আপুনি একো কাৰণ নোহোৱাকৈ আপোনাৰ জীৱনসংগীৰ লগত অকল মানসিক অশান্তিৰ বাবে কাজিয়াৰ সূত্ৰপাত কৰিব পাৰে। আৰ্থিক উন্নয়নৰ বাবে মাদক দ্ৰব্য আৰু মাছ মাংস বৰ্জন কৰক আৰু লগতে মহিলাসকলক উপযুক্ত মান সন্মান দিয়ক। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষিত কৰিব। আপোনাৰ মাতৃপক্ষৰ পৰা আজি আপোনাৰ ধন লাভৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ মামা অথবা ককাদেউতাই আপোনাক আৰ্থিক সহায় কৰিব পাৰে। পুৰণি বন্ধু সহায়কাৰী আৰু সহযোগী বুলি প্ৰমাণিত হ'ব। সাৱধান থাকক, কাৰণ প্ৰেমত পৰা আজিৰ দিনটোৰ আন এটা জটিল পৰিস্থিতি মাতি আনিব পাৰে। আত্মীয় উন্নতি আৰু সমৃদ্ধিৰ বাবে নতুন যোজনা আপোনাৰ ওচৰত আনিব। যাত্ৰাৰ ফলত সোনকালে লাভ নহ'ব, কিন্তু ইয়াৰ বাবে ভাল ভৱিষ্যতৰ খুঁটি পুতিব পাৰে। আপোনাৰ বৈবাহিক জীৱনৰ সকলো সুখ যেন নোহোৱা হৈ গৈছে। আপোনাৰ জীৱনসংগীৰ লগত কথা পাতক আৰু কিছু জীৱনদায়িনী পৰিকল্পনা তৈয়াৰ কৰক। প্ৰত্যেক বৃহস্পতিবাৰে কলগছ এটাৰ গুৰিত চাকি এটা জ্বলাই উপাসনা কৰিলে প্ৰেম জীৱন সফল হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ মাজৰ পৰা যিসকলে লোক অফিচত অধিক সময় কাম কৰি আছিল, সিহঁতে আজি শক্তিৰ নাটনিৰ লগত যুঁজি আছে। আজি সেইসকল লোক আকৌ তেনেকুৱা সমস্যাৰ পৰা জৰ্জৰিত হ'ব পাৰে। চিন্তা নকৰাকৈ আকৌ নিজৰ গাঁঠিৰ ধন বেলেগক দিব নালাগে, নহ'লে আহিবলগীয়া সময়ত আপুনি ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে।
আপুনি চিনি পোৱা কোনোবাই আৰ্থিক সমস্যালৈ ঘৰত অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। আজি আপুনি চাৰিওফালে প্ৰেম আৰু প্ৰেমে বিলাই ফুৰিব। নতুন অংশীদাৰ আজিৰ বাবে বহুত ফলদায়ক হ'ব। এই ৰাশিৰ জাতকসকল নিজৰ বাবে বহুত সময় পাব। এই সময়ৰ সঠিক ব্যৱহাৰ আপুনি নিজৰ হবিবোৰ পূৰণ কৰিব পাৰে। আপুনি বহুত কিতাপ পঢ়িব পাৰে অথবা পচন্দৰ সংগীত শুনিব পাৰে। যদি আপুনি নিজৰ জীৱনসংগীৰ পৰা মৰম স্নেহৰ আশা কৰি আছে তেন্তে আজিৰ দিনাখন আপোনাৰ এই আশা পূৰণ হ'ব পাৰে। ভৰিৰ 2 আঙুলিত কলা আৰু বগা সূতা মিলাই বান্ধিলে স্বাস্থ্যত বহুত উন্নতি আহে। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ কিছুদিনৰ পৰা হৈ থকা ঘটনাবোৰৰ পৰা মন অস্থিৰ হৈ থাকিব। শাৰীৰিক আৰু মানসিক শান্তি লাভৰ বাবে ধ্যান আৰু যোগ আপোনাৰ বাবে লাভজনক হ'ব। যিবোৰ লোকে টেক্সৰ আদায় সময়মতে নকৰে সিহঁত আজি কিবা ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। সেইবাবে আপোনাক উপদেশ দিয়া হয় যে টেক্সৰ আদায় সময়মতে কৰিব লাগে। আপুনি আজি নিজৰ সন্তানৰ পৰা কিছু শিক্ষা ল'ব পাৰে। সিহঁতৰ সহজ সৰল ব্যৱহাৰে ওচৰ পাজৰৰ লোকক স্নেহ আৰু উৎসাহ প্ৰদান কৰিব আৰু বেলেগৰ মাজত পৰিৱৰ্তন আনিব। প্ৰেম এক পবিত্ৰ সম্পৰ্ক। ইয়াত কাৰো তলতীয়াৰ দৰে ব্যৱহাৰ নকৰিব। নতুন উদ্যোগৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক আৰু প্ৰয়োজন হ'লে সেই ব্যক্তিৰ পৰামৰ্শ লওক যি আপোনাৰ বহুত ঘনিষ্ঠ। জীৱনসংগীৰ লগত সময় কটাই থকা অৱস্থাত আপোনাৰ পুৰণা কথালৈ আজি আকৌ দুয়োজনৰ মাজত কাজিয়া হ'ব পাৰে। বিয়া অকল এটা ঘৰত একেলগে থকাৰ নাম নহয়। পৰস্পৰে পৰস্পৰৰ লগত সময় অতিবাহিত কৰাও সিমানেই দৰকাৰী। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।